তেনেকুৱা আমি বহুকেইজন বিশিষ্ট ব্যক্তিৰ নাম কিন্তু আজি তেখেতসকললৈ মই হাতযোৰ কৰি তেখেতৰ ওচৰত ক্ষমা বিচাৰি এটা কথা ক'ব বিচাৰিছোঁ। তেখেতসকলে কিন্তু ব্ৰিটিছ অহাৰ সময়ত বিহুটো বন্ধ কৰিব লাগে বুলি কৈছিল। বিহুটো আমাৰ অসমৰ যিটো আমি বাপতি সাহোন বিহু বুলি কওঁ, যিটো বিহুক বাদ দিলে আমাৰ অসমৰ পৰিচয় নাথাকে, এই বিহুটো ইতৰ শ্ৰেণীৰ মতা মাইকীয়ে বিকৃত নৃত্য কৰা বুলি অভিহিত কৰিছে। আৰু বুদ্ধিন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য ডাঙৰীয়াই বিহু নিষিদ্ধ কৰিব লাগে বুলি কৈছে। আৰু সেই হিচাপে জনমত এটাও গঢ়ি উঠিছিল। কিন্তু সেই সময়ত আমাৰ সৌভাগ্য ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰথম অসমীয়া উপন্যাসিক বুলি কওঁ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই কিন্তু বিহুৰ সপক্ষে তেখেতসকলে লিখা মেলা কৰে। আজি বিহুৰ সময়ৰ কাৰণে এই প্ৰসংগটো মই কৈছোঁ। আজি আমি যিসকল ব্যক্তি মহান অসমীয়া ব্যক্তিৰ নাম কৈছোঁ আমি সকলোৱে জানো, কিন্তু মৈমত তাঁতিকাৰ নাম শুনিছোঁ জানো? মৈমত তাঁতিকাৰটো নামটো শুনা নাই। আনন্দ দাসৰটো নামটো শুনা নাই। আনন্দ দাস আছিলে নগাঁও জিলাৰ পুৰণি গুদামৰ খাটোৱাল মৌজাৰ, ঠিক গাঁওখনৰ মই নামটো পাহৰিছোঁ এই মুহূৰ্তত, খাটোৱাল মৌজাৰ এখন গাঁৱৰ এজন যুৱক। তেখেতে নগাঁও আদালতত কাম কৰিছিল। আৰু তেখেতে যেতিয়া গম পালে ব্ৰিটিছে ষড়যন্ত্ৰ কৰিছে, ব্ৰিটিছে এটা ব্যৱস্থা লৈছে আমাৰ অসমীয়া ব্যক্তিসকলৰ উচতনি বিহুটো নিষিদ্ধ কৰিব লাগে, তেখেতে আলোচনা কৰিলে। তেতিয়া এজন আহোৱাল ডেকা আছিল প্ৰখ্যাত ঢুলীয়া, মৈমত তাঁতিঙা বৰা বুলি কয়। মৈমত তাঁতিঙা বৰা, মৈমত তাঁতিঙাৰ লগত কথা পাতিলে পুৰণি গুদামৰ লগত। মৈমত তাঁতিঙাই কৈছে মোৰ ভণ্টিক লৈ আমি চাহাবক বিহু দেখুৱাম। আৰু সেই পুৰণি গুদামৰ পৰা তেওঁলোকে চাপৰ মুখলৈ খোজকাঢ়ি আহিল। চাপৰ মুখৰ পৰা ৰেলত আহি গুৱাহাটীত ক'ৰবাত থাকি পিছদিনা তেওঁলোকে ব্ৰিটিছ চাহাবৰ আগত বিহু নৃত্য প্ৰদৰ্শন কৰিলে। আৰু মৈমত তাঁতিঙাৰ লগত আছিলে মৈমত তাঁতিঙাৰ ভনীয়েক চেনিমাই। সেইকাৰণে আমি বিহু গীতত চেনিমাই নামটো আমি পাওঁ। যেতিয়া মৈমত তাঁতিঙা আৰু চেনিমাইয়ে চাহাবৰ আগত বিহু নৃত্য প্ৰদৰ্শন কৰিলে, তেতিয়া চাহাব প্ৰতিগম গ'ল যে বিহু নৃত্যটো অশ্লীল নহয়ে, বৰঞ্চ এটা অতি উচ্চ পৰ্যায়ৰ এটা সংস্কৃতি। গতিকে এই তেনেকুৱা কথাবিলাকত আমি ক'ব নোৱাৰাকৈ আমি আমাৰ সংস্কৃতিৰ প্ৰতি বিৰাগ হৈছোঁ, সংস্কৃতিক পিঠি দিছোঁ, আনৰ সংস্কৃতিটো আমি ল'বলৈ লৈছোঁ। আজি বিহুৰ বতৰত খুব কম সংখ্যক মানুহে জানে যে মৈমত তাঁতিঙাই কি এটা অৱদান কৰিছিল, তেওঁৰ ভনীয়েকে কি অৱদান কৰিছে। আৰু কেইজনমান আছিল। মৈমত তাঁতিঙা পিছলৈ ধেমাজিৰ ফালে গুচি গৈছিল বুলি কয়। আৰু তেখেতৰ সেই যাদুকৰী ঢোলটো ধেমাজিৰ এতিয়াও ক'ৰবাত সংৰক্ষিত হৈ থকা বুলি কয়। গতিকে এই এনেকুৱা কথাবিলাক আমাৰ আজি চিন্তা কৰিবলগীয়া কিয় হৈছে, আমি আমাৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি আমি ক'ৰবাত পিঠি দিছোঁ। घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি আছে সুন্দৰ গীত এটি আছে, মধু গান তুতৈ বুলি কয় বোধ কৰোঁ, মোৰ ইমান জ্ঞান নাই। আৰু সেইটো আমি মহাপুৰুষগৰাকীয়ে ৰচনা কৰাৰ কাৰণে অতি ভক্তিভাৱেৰে শুনো। 2014 মানত আমাৰ এগৰাকী অসমীয়া গায়িকাই এই মধু গান কেনেকৈ পৰিৱেশন কৰিলে, জিন্স পিন্ধি লৈছে, বুট জোতা, এটা প্ৰকাণ্ড গীটাৰ লৈ পশ্চিমীয়া ঢঙত গালে মধু গান। আৰু আমি সেইটো চবে হাততালি দিলোঁ যে আমাৰ এটা সংস্কৃতিক নতুন ৰূপত সজাইছে। গতিকে যদি গুৰুজনাৰ সৃষ্টিতেই যদি নতুন ৰূপত যায় কোনোবাই সজাবলৈ, সেইটো আমি মানি ল'ব পাৰিব, আমি কেতিয়াও মানি ল'ব। গতিকে এই আমাৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে চিন্তা কৰিবলৈ হ'লে আমি আমাৰ ইতিহাসটো জনা উচিত। আজি আমাৰ ইতিহাসৰ চৰ্চাটো আমাৰ মাজত নাই।
আগতে কি আছিলে কেনেকুৱা এটা গৌৰৱময় ইতিহাস আছিলে সেই কথাখিনিৰ বিষয়ে আমাৰ আজি চৰ্চাটো নাই। এইকাৰণে নাই, ব্ৰিটিছে যেনেকে তেওঁলোকৰ শিক্ষা দিছিলে, তেওঁলোকৰ সংস্কৃতি দিছিলে, সেইমতে আমি চলি আছো। লং পেণ্ট পিন্ধিছো, চিগাৰেট খাইছো, মদ খাইছো। ব্ৰিটিছৰতো ভাল কথাও আছে, সেই ভাল কথা কিন্তু আমি কোনোদিন কৰিবলৈ যোৱা নাই। গতিকে আমি অপসংস্কৃতি পিন্ধি বুজো। ঠিক তদ্ভুত আমাৰো শিক্ষা ব্যৱস্থা এনেকুৱা দিলে যে আমি সৰুৰ পৰা সিংহগড় বিজয়খন পঢ়িলো। হয়, মাৰাঠাসকলে মহান বীৰ যোদ্ধা, তেওঁলোকো জানিব লাগিব। কিন্তু মাৰাঠা বীৰ ৰাণা প্ৰতাপ সিংহৰ বীৰত্বৰ কথা জনাৰ আগতে আমি অসমৰ মানুহে লাচিত বৰফুকনৰ বীৰত্বৰ কথা জানিব লাগিব, মহাৰাজ নৰনাৰায়ণৰ কথা জানিব লাগিব, চিলাৰায়ৰ কথা জানিব লাগিব। মহাৰাজ নৰনাৰায়ণ, চিলাৰায়, লাচিত বৰফুকনৰ কথা যদি আমি অসমীয়াই নাজানো, কোনোবা ৰাজস্থানৰ, কোনোবা মহাৰাষ্ট্ৰৰ কোনোবা অধ্যয়ন কৰিব নেকি? কিন্তু তাহানিতে আৰ্নল্ড টয়েনবী বুলি এজন বিখ্যাত ইতিহাসবিদ আছিল। আমি যেতিয়া ভালকে নাজানোৱে চিলাৰায়ৰ কথা, বিশ্ব মহাবীৰ চিলাৰায়ৰ কথা ভালকে নাজানো, আৰ্নল্ড টয়েনবীয়ে তেতিয়াই কৈছিলে যে সমগ্ৰ বিশ্বৰ 3জনেই জেনেৰেল আছে, সেনানায়ক 3জনে আছে। সেই 3জনৰ ভিতৰত স্থান দিছিল চিলাৰায়। আজি এইখন চৰকাৰক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো যে লাচিত বৰফুকনক দিল্লীত প্ৰতিষ্ঠা কৰিছিল। বিশ্ব মহাবীৰ চিলাৰায়ৰ কাৰণে ব্যৱস্থা লৈ আছে, কঠোৰঘাটক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়াৰ কাৰণে ব্যৱস্থা লৈ আছে। আজি কিমান দিন হ'ল? আজি হ'ল 2024, 2023 চনৰ পিছত। গতিকে এই চিন্তাধাৰাৰে আমি আগবাঢ়ি যাব লাগিব। আমাৰ অসমীয়া সংস্কৃতিটো কি সেই কথাটো আমি সকলোৱে অন্তৰেৰে উপলব্ধি কৰিব লাগিব। কাৰণ আমাৰ আটাইতকৈ ডাঙৰ সহায়টোৱে হ'ল মহাপুৰুষ দুজনাৰ যিখিনি অপূৰ্ব সৃষ্টি, সেইখিনি আমাৰ মাজত আছে, সেইখিনিৰে আমি জাতিটো লৈ যাওঁ। আৰু এই সংস্কৃতি বুলি কোৱাৰ লগে লগে মই ভাবোঁ আমি যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য, আমি আমাৰ কৃষিক অধিক গুৰুত্ব দিয়াটো দৰকাৰ। যেতিয়ালৈকে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, অকণমান সময় লৈছোঁ, যেতিয়ালৈকে আমি কৃষিজীৱী হিচাপে আছিলোঁ তেতিয়ালৈকে অসমীয়া সমাজত আমি আমাৰ সংস্কৃতিৰ কথা চিন্তা কৰিবলগীয়া হোৱা নাছিল। কাৰণ আমাৰ সংস্কৃতিয়ে হ'ল কৃষিভিত্তিক সংস্কৃতি। কিন্তু যেতিয়াৰ পৰা আমি কৃষিটো এৰিলোঁ, আমি নগৰীয়া সভ্যতাৰ প্ৰতি আকৰ্ষণ হৈ আহিলোঁ, তেতিয়াই যেন আমাৰ সংস্কৃতিটো আমি ক'ৰবাত এৰি যাবলগীয়া হৈছে। এই কথাখিনি আমি সকলোৱে চিন্তা কৰোঁ। আমাৰ গৌৰৱময় ইতিহাস আমাৰ নতুন প্ৰজন্মক আমি জনাওঁ, নতুন প্ৰজন্মক সেই গৌৰৱময় ঐতিহ্যৰে আগুৱাই যাবলৈ চেষ্টা কৰোঁ। মোবাইল আহিব, বহুত কিবা কিবি আহিব, সৰ্বনাশ ড্ৰাগছ আহিছে, কিবা আহিছে। আগতে অসমীয়া সমাজত ড্ৰাগছৰ প্ৰচলন নাছিলে। এতিয়া যদি আপোনালোকে নিচামুক্তি কেন্দ্ৰকেইটা চাই, ৰিহেবিলিটেশ্যন চেণ্টাৰ বুলি যাক কয়, আজিকালি ফেশ্বন হৈছে, মোৰ ল'ৰা ৰিহেবিলিটেশ্যন চেণ্টাৰত গৈছে। এই পৰ্যায়টো হৈছে। এইখিনিৰ পৰা আমি কেনেকৈ মুক্তি পাওঁ সেই কথা আমাৰ মন্দিৰসকলে, জনাবজা ব্যক্তিসকলে জানিব। এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি সংস্কৃতি আমি ৰক্ষা কৰাটো আমাৰ কাৰণে প্ৰধান কাম হ'ব। আমি সকলোৱে অংশীদাৰ হওঁ। এই প্ৰসংগতে আৰু এটা কথা কওঁ, আজি মই বৰ বিশেষ সভাত সকলোকে ব্যক্তিগতভাৱে সম্বোধন কৰা। ভাৰতীয় সংস্কৃতিৰ ওপৰত যেতিয়া ভাষণ দিবলৈ আমন্ত্ৰণ পাইছিলে আজিৰ পৰা 200 বছৰ আগতে স্বামী বিবেকানন্দই চিকাগো বক্তৃতা দিব মাতিছিল, তেতিয়া তেখেতক সময় দিয়া নাছিল, কোনোমতে অকণমান সময় দিছিল। কিন্তু তেখেতে যেতিয়া প্ৰথম ভাষণটো আৰম্ভ কৰিছে, সেই ভাষণটোৱে আছিলে মাই ডিয়াৰ। সেই সম্বোধনটো তেতিয়া বিশ্ববাসীৰ কাৰণে নতুন আছিল। ভাই বুলি কৈছে, আমাক আমেৰিকাৰ ভাই বুলি কৈছিল, ভাৰতবৰ্ষৰ পৰা আহি কৈছে। আৰু সেই স্বামী বিবেকানন্দই দিয়া সেই আমেৰিকাৰ মোৰ ভনী আৰু ভাইসকল বুলি কোৱাৰ পিছতে তেখেতে 20 মিনিট সময় ভাষণ দিছে। আৰু সেই 20 মিনিট ভাষণতে সমগ্ৰ বিশ্বই গম পাইছিলে ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ সাহিত্য। গতিকে এইবিলাক আমাৰ মাজত আছে, সেইবিলাক লৈ লৈ আমি আগুৱাই যাওঁ। এটা নতুনৰ বিৰা যাওঁ। আমাৰ करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।